সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন কাৰোবাবে সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন তিতা মিঠা সোৱাদে ভৰা সপোনৰে ঘৰ সমাজৰ আঁৰত ইয়ে কচিন সাধৰ কোনেও নুবুজা কিয়ে অবাক বান্ধোন শাহু বোৱাৰী নাম যাৰ শাহু বোৱাৰী খুৰা অঁ চিঠি এখন আছে অঁ দিয়া আহিছোঁ অঁ যোৱা বোলো হেৰা হেৰা চিঠি আহিছে কি হ'লনো ইমান যে চিঞৰ বাখৰ কৰিছে চিঠি কি আচৰিত হঠাৎ চিঠি আজি বহুদিন চিঠিৰ লগত কোনো সম্পৰ্কই নাই দেখোন প্ৰথমতেতো ময়ো আচৰিত অঁ বোলো চিঠি ক'ৰ পৰা আহিল পিছত লুটিয়াই চাইহে গম পালো ধনৰ চিঠি ধনৰ চিঠি অঁ এতিয়া তুমি নিজে পঢ়িবা নে মই পঢ়ি দিম মই নিজে পঢ়ো দিয়ক আপুনি কণা চকুৰে কি পঢ়িব ঠিক নাই অঁ এটা চকুত চানি পৰিল বুলিয়ে মই কণা হলো লোৱা তুমিয়ে পঢ়া যোৱা অলপ জোৰে পঢ়িবা মৰমৰ মা মৰম লবি আজি কিছুদিনৰ পৰা তোলৈ বৰ মনত পৰি আছে নাতি ল'ৰাটোক তহঁতক আজিলৈকে মোক দেখুৱাব নোৱাৰিলোঁ আচলতে এনেকুৱা অৱস্থাত নিবলৈ ভয়ে লাগে তই অলপ দিনৰ কাৰণে আহ নহ'লে বোৱাৰীয়েও তোক বৰকৈ লগ পাবলৈ মন কৰিছে দেউতাক ক'লেই তোক থৈ যাবহি চিঠি পোৱাৰ লগে লগে দেউতাক কবি তই দুদিনমান নাথাকিলেও ঘৰত একো নহয় মহেন্দ্ৰকে থৈ আহিবি গাঁৱত ল'ৰাটো ৰাখিবলৈ দিগদাৰ কাৰণেহে থোৱা নাই দেউতাক সেৱা দিবি ইতি ধন হয়তো আজি অতদিন হ'ল নাতি ল'ৰাটোৰ মুখখনকে দেখা নাই চাবলৈ মন নাযায় নেকি যায় কাৰণো নাতি চাবলৈ মন নাযায় সিহে কৈ থাকে এতিয়া নাহিবি অসুবিধা কৰি থাকোঁতে আজি 6 মাহ পাৰ হৈ গ'ল এতিয়া সি চাগে ভাবিছে সিহঁতৰো বেয়া লাগিছে যাব লাগিব বাৰু পাছে তোমাকহে মাতিছে মোকতো মতা নাই আপুনি পিছে মানুহ আৰু দেই কথাৰ প্ৰতি ক্ষোভ মোক মতা আৰু আপোনাক মতা বেলেগ কথা নেকি বাৰু হ'ব দিয়া মই মহেন্দ্ৰক মাতি কওঁ ঘৰখন চিজিল কৰোঁতেও দুদিনমান লাগিবই দিয়াচোন চিজিল কৰিবলৈ কিটো আছে কি কোৱাহে শিমলু তলৰ মাটিডৰা ৰোৱা হোৱাই নাই ইফালে কলিজনীয়েও পিয়ন চাৰু কৰি আছে তাইৰ গাখীৰকণ মণ্ডলে নিনিয়ে যাওঁ মণ্ডলক মাতি কওঁ কিবা এটা অন্য ব্যৱস্থা কৰক মাটিডৰা ৰোৱাই বোৱাই যাওঁতে দুদিনমান লাগিবই দিয়াচোন ঠিক আছে যি কৰে সোনকালে কৰক হ'ব দিয়া যোৱা কি চাইছা চাওঁ এফালে চাওঁ কিনো চাইছা টিকলি কি চাইছা ও জেঠি চাই আছে আমাৰ ধুনু মাইনাই হেৰা নিউজ পেপাৰতে এড এটা দি দিওঁ নেকি সৰু কেঁচু এটা চাবলৈ মানুহ এজনী লাগে বুলি নেকি মৰিব খুজিছা জানাই দেখোন ঘটনাবোৰ কৰবাত বোলে কাম কৰা মানুহজনীয়ে কেঁচুৱাৰ খোৱাবোৰকে খাই পেলাইছে আৰু কত যে কিমান ঘটনা হয় অৱশ্যে বুজিছা কেতিয়াবা নিউজত শুনো নহয় বাচ্চা ল'ৰা ছোৱালীবিলাকক যে চুৰ কৰি নি বেলেগক দি দিয়ে ভিক্ষা কৰিবলৈ ভয় লাগে কিবা এটা তাতকৈ ডাঙৰ কথা কেঁচুৱা লৈয়ে যদি মানুহজনী নোহোৱা হয় নাই নক'বা এইবিলাক কথা
চাকৰিটো জইন কৰিব লাগিছিল ছুটি লোৱা এতিয়া 6 মাহে হ'ব নিবিচৰাকেতো থকা নাই অফিচৰ চকীদাৰটোৰ পৰা আৰম্ভ কৰি কাপোৰ বেচিবলৈ অহা মানুহ মাছ বেচিবলৈ অহা মানুহ চব্জি বেচিবলৈ অহা মানুহ চবকে কৈছো মানুহ এজনী যোগাৰ কৰি দিবলৈ কিন্তু কোনেও দিব নোৱাৰে বৰ সৰু ছোৱালী হ'লেও নহ'ব নহয় মানুহ এজনী পাইছিলো বাচ্চা আছে লগত ক'ত ৰাখিবা বাচ্চাটো ইয়াৰ খোৱা তাইকে খুৱাব নহ'লে তাইকে আনিব লাগিব আৰু আচলতে আজিকালি স্কুলবোৰত খানা ফ্ৰী এনৰেগা আঁচনি ছটকীয়া চাউল গাঁৱে গাঁৱে কিবা ফেক্টৰী আত্মসহায়ক গোট এনেকৈ আৰু কাম কৰিবলৈ নাহে হাজৰিকানী ঘৰৰ সেইজনী দেখিছা 10 বছৰে হ'ল গোটেই ঘৰখনৰ কাম কাজ চম্ভালে তাই হাজৰিকানীয়েতো আৰু ৰাজনীতি কৰি ঘূৰিহে ফুৰে কেলে আমাৰ কলেজৰ মণিপ্ৰভাছে কাম কৰা ছোৱালীজনীক বিয়া নিদিলেই নহয় বয়সো পাৰ হ'ল পিছে কেও কিছু নোহোৱা ছোৱালী আছিল আমাৰ ভাগ্যতে তেনেকুৱা এজনী নোলাল আৰু আজিকালি বুজিছা বিয়া পতাৰ পাছতেই কাম কৰা মানুহ এজনী বিচৰাটো আৰম্ভ কৰি দিব লাগে তেতিয়াহে কেঁচুৱা হোৱালে কিবা এটা যোগাৰ হ'বগৈ সঁচাকৈ দেই বৰ সমস্যা একো উপায় নাপালে আৰু কেঁচুৱাতে ৰাখিব লাগিব ঠিকেই ইমান ভাল চাকৰিটো আৰু এৰিব নোৱাৰি মালে চিঠি এখন দিছিলোঁ পালে নে নাই জানো হেৰা আজিকালি চিঠি পত্ৰবিলাক যায় নে নাযায় ধেত টেলিগ্ৰামহে বন্ধ হৈছে চিঠি যাব কিন্তু চিঠি পালেও মা ঘৰ এৰি নাহে আশা কম চাওঁচোন ৰ'বা নহ'লে কেঁচুৱাতে থওঁ আৰু আচলতে 2 বছৰমান হ'লে থ'ব পাৰি ইমান কেঁচুৱাতে বেয়াও লাগে নহয় লেণ্ডলাইন নিশ্চয় মাৰ ফোন কৃষ্ণ হেল্ল' সেই যি গ'লেই আৰু গাঁও নেদেখিলে হেৰি বোৱাৰী হাতেৰে খাবলৈ বন থাকিলে চহৰলৈকে যাব লাগিব বুজিছে বোৱাৰীৰ বন কৰা যি নমুনা দেখিলোঁ আৰু নেলাগে সিহঁত সুখত থাকক আমাৰ বাবে সেয়াই বহুত হেৰি আগৰ কথাবোৰ বৰকে ভাবি নাথাকিবচোন এতিয়া সলনি হ'ল হ'ব পাৰে শুই থাকক এতিয়া কৃষ্ণ শাহু বোৱাৰী ও শাহু বোৱাৰী শাহু বোৱাৰী হেৰি সোণৰ চেইনডাল কেতিয়া দিব সোণাৰীয়ে মানুহজনে মুখেৰে নামাতে দেও বোলো হেৰি কিবা এটা হিচাপ কৰি আছো ৰ'বা হিচাপৰ মাজতে কওকচোন সোণাৰীয়ে কি ক'লে কেতিয়া দিব কাইলৈ দিব হওক তেওঁ ধনৰ চিঠিখন ক'ত থলেনো মানুহজনীৰ পৰা শান্তি নাই দেই চিঠিখন আকৌ পঢ়া হ'বলা কেইবাৰ যে পঢ়া নহয় ইমান দিনৰ মূৰত চিঠিখন পাইছোঁ তাহানিতে কলেজত থাকোঁতে চিঠি লিখিছিল চাকৰি পোৱাৰ পিছত কেতিয়াবা এখন বিয়াৰ পিছত নাই তোমাৰ পুতেৰৰ চব চিঠি চাইকেলৰ স্প'ক এডালত ওলমাই সৌ তাতে থৈ দিছোঁ যোৱা চব পঢ়ি চোৱাগৈ পঢ়িমতো মোৰ ল'ৰাৰ চিঠি কিয় নপঢ়িম কিমান মৰমত লিখিছে মৰমত আগতে পঢ়ি থাকোঁতে চিঠি লিখিছিল পইচাখিনি সময়ত পঠিয়াবলৈ চাকৰি কৰি থাকোঁতেও প্ৰথমে চিঠি লিখিছিল দিয়ক তেতিয়া দৰমহা কম আছিল গতিকে মাজে মাজে পইচাৰ কাৰণে লিখিছিল আপুনি বৰ বেয়া মানুহ দেই নিজৰ ল'ৰাকনো তেনেকৈ সন্দেহ কৰেনে আমাৰ অতবোৰ সা সম্পত্তি তাৰেই নহয় জানো গতিকে কি লাগে নিয়ক কথা সেইটো নহয় আচলতে আন্তৰিকতাতকৈ স্বাৰ্থৰ ওজনটো বেছি আমাৰ ল'ৰা তেনেকুৱা হ'বই নোৱাৰে আপুনিও তেনেকুৱা নহয় ময়ো তেনেকুৱা নহয় গতিকে আমাৰ ল'ৰা কেনেকৈ হ'ব হ'ব নালাগে কিন্তু মোৰ বৰ ভয় হয় বুজিছা বৰ ভয় হয় হেৰা মই কৈছিলোঁ নহয় মাহঁত আহিব বুলি আহিবতো বুজিলোঁ পিছে মা বা থাকিবনে নাই থাকিব 100% থাকিব মাহঁত আমাৰ নিচিনা নহয় নহয় বহুত ইম'চনেল তাতে নাতিনীয়েকক দেখিব দেউতাক মোৰ ভয় লাগে মানুহজন বৰ বুদ্ধিয়ক কথা ক'লেই আচল মতলব বুজি যায় দেউতাই নাতি দেখি ঠাণ্ডা হৈ যাব কিন্তু দুয়োকে ৰাখিব নোৱাৰি নহয় দেউতা সদায় নাথাকে নহয় ঘৰ বাৰী খেতি বাতি এইবিলাক এৰি থাকিব নোৱাৰে যাবগৈ সেইটো দায়িত্ব কিন্তু মই তোমাক দিলোঁ হ'ব দিয়া
তুমি আনিবগৈ লাগিব নহয় আনিব লাগিব আকৌ নহ'লে ঘৰ কেনেকৈ চিনি পাব ৰাতিপুৱা 10 বজাৰ গাড়ীখনতে আহিব 3টামান বজাত পাবহি নেকি হ'ব বাৰু তুমি অফিচৰ পৰা যাবাগৈ তুমি মাত্ৰ এটা কাম কৰিবা লেণ্ডলাইনত ফোন আহিলে মোক মেছেজ কৰিবা অ'কে যাবলৈ ওলাইছো হয় কিন্তু মাজে মাজে শংকাও হয় কি শংকা কেনেবা পাওঁ বোৱাৰীৰ ব্যৱহাৰ কিয় বিয়াৰ পাছত যে বোৱাৰী ইয়াত আহি আছিলহি সেই 10-12 দিন তোমাৰ মনত আছেনে বোৱাৰী মা মাতিছিলে মোৰ লগত অকণ পাকঘৰত লাগি দিয়াচোন আচলতে কি জানে মা আমাৰ ঘৰত দুটাকৈ বাৱৰ্চি মই লাইফত পাকঘৰ সোমায়েই পোৱা নাই বুজিছো মই যেতিয়া প্ৰথম এইখন ঘৰলৈ আহিছিলোঁ তেতিয়া একেবাৰে সৰু ছোৱালী একো অভাৱেই নাপাওঁ কিন্তু মোৰ শাহুৱে মোক সকলো শিকাই বুজাই ল'লে আচলতে কি জানে মা আমি তাত ফ্লেটত থাকিমতো আৰু কাম কৰা মানুহ দুনুহটো থাকিবই গতিকে ইয়াত আৰু এইবোৰ কাম শিকাৰ কি প্ৰয়োজন অৱশ্যে হয় গাঁৱলীয়া এইবোৰ নীতি নিয়ম শিকিনো কি হ'ব তেতিয়া তাই আছিল 9 ছোৱালী একো নাজানে এতিয়া বেলেগ হ'ল ল'ৰাৰ মাক হ'ল তাতে তাই ঘৰলৈহে আমি যাম গাঁৱলৈতো নাহে সেই যি গ'লেই আৰু গাঁও নেদেখিলে হেৰি বোৱাৰী হাতেৰে খাবলৈ বন থাকিলে চহৰলৈকে যাব লাগিব বুজিছে বোৱাৰীৰ বন কৰা যি নমুনা দেখিলোঁ আৰু নেলাগে সিহঁত সুখত থাকক আমাৰ বাবে সেয়াই বহুত হেৰি আগৰ কথাবোৰ বৰকে ভাবি নাথাকিবচোন এতিয়া সলনি হ'ল হ'ব পাৰে শুই থাকক এতিয়া কৃষ্ণ এবাৰ কিন্তু সাৱধান এটা যদি ছাল ভুল খেলা তেতিয়াহ'লে গোটেই কেছটোৱে গড়বড় হৈ যাব তুমি এইবাৰ নিশ্চিন্ত থাকা আৰু চাই থাকা মোৰ কামাল ওকে বাই ডাৰ্লিং বাই বাই শাহু বোৱাৰী শাহু বোৱাৰী শাহু বোৱাৰী বিয়াত নাহিলি যে আহিবি এদিন ঠিক আছে দে তই ইয়ালৈ আহিবি দেই বোৱাৰী মই তোক পিছত ফোন কৰি আছো হা দেউতা মোৰ লগৰ 2জনমান মানুহ আহিছে চাহ 4 কাপমান দিবা আৰু লগত কিবা এটা খোৱা বস্তুও দিবা আৰু মনত ৰাখিবা এখন গাঁৱলীয়া জেগা উৰণিখন অকণমান ল'বা দেউতা মই বাৰু মাকেই কওঁগৈ কাৰণ চাহ বনাবলৈ মই নেজানোৱেই আমাৰ ঘৰত আকৌ মানুহক চাহ চাকৰেহে বনাই দিয়ে মই চাকৰটোকে কওঁগৈ হয় নেকি ঠিক আছে তেনেহ'লে এওঁ চাকৰণীয়ে বনাব আৰু মই চাকৰে দিম তুমি নালাগে হেল্ল' ক আচলতে মোৰ যাবলৈ একেবাৰেই মন নাই অকল তোমাৰ কাৰণেহে যাবলৈ ওলাইছোঁ হেৰি তেনেকে নক'বচোন মঙহ ধুলে নুতে সি মোৰ গাৰ মঙহ নহয় জানো কিন্তু বোৱাৰীজনীতো তোমাৰ গাৰ মঙহ নহয় ল'ৰাটো যেতিয়া হ'ল তাইও হ'ব তাক ছোৱালী বুলি ভাবকচোন হ'ব বাৰু এতিয়া শুই থাকা চিন্তা কৰিলে বাঢ়িহে যায় হেৰা মনটো মুকলি কৰি বলক নাতিটো হ'ল যেতিয়া তাইৰ চাগে মনটো মুকলি হ'ল এৰা ময়ো তাকেই আশা কৰি আছোঁ
তুমি পিছে অফিচত থাকোঁতে মাহঁতক অনাৰ কথা পাহৰি নাযাবা। বাহ, আগতে দেখোন খবৰে নাছিল, এতিয়া একেবাৰে শাহু শাহু বুলি গাত ততে নোহোৱাইছে। আন্দি নাজানো তোমাৰ কিবা খবৰ থাকে, এতিয়া একেবাৰে ক'বই নোৱাৰে। চোৱা, তোমাৰে মোৰে ইণ্টেনশ্যন একেই, মাত্ৰ কাম কৰাৰ নিয়মটো বেলেগ বেলেগ। তুমি কথাবোৰ লুকুৱাই ৰাখা আৰু মই নুলুকুৱাকৈ কৰোঁ। এবাৰ কিন্তু সাৱধান, এটা যদি ছাল ভুল খেলা তেতিয়াহ'লে গোটেই কেছটোৱে গড়বড় হৈ যাব। তুমি এইবাৰ নিশ্চিন্ত থাকা আৰু চাই থাকা মোৰ কামাল। অ'কে মাই ডাৰ্লিং, বাই বাই। দেউতা, মা পালেহি। পালোহি। হ'ব 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 হ'ব, আহক ভিতৰলৈকে হ'ব, আহক। ব'লক। কাৰো বাবে সুখ